দুষ্ণৈ ঠেকাচুৰ ৰাভা দলৰ উদ্যোগত ১ জুনৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী মা বাধাইলাঙা ঠাকুৰাণী পূজা। দুষ্ণৈ উদয়পুৰত এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দুষ্ণৈ নদীৰ পাৰত অৱস্থিত শ্ৰী শ্ৰী বাধাইলাঙা ঠাকুৰাণী মন্দিৰত বাধাইলাঙা ঠাকুৰাণী মাৰ লগতে আনুষংগিক দেৱ দেৱী ক্ৰমে লাঙা ঠাকুৰ, কুবেৰ, দুষ্কুমাৰ, ফুলকুমাৰ আৰু খক্সী দেৱীক ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰা হয়। কেঁচাই খাইটি মাৰ ডিঙা পূজাৰে শুভাৰম্ভ এই ৩দিনীয়া কাৰ্যসূচীৰ। দ্বিতীয় দিনা ভৰ পূজা আৰু তৃতীয় দিনা পৰম্পৰাগত নিয়মৰ মাজেৰে লাঙা ঠাকুৰাণী মালৈ বলি উৎসৰ্গা কৰা হয়। অতি জাগ্ৰত লাঙা ঠাকুৰাণী পূজাত ৰাভা জনগোষ্ঠীৰ লোকসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰি সেৱা জনায়। দুষ্ণৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ। মই কম এইখিনিয়ে যে আমাৰ ঠেকাচু ৰাভা দল বুলি এটা অনুষ্ঠান আছে, য'ত ১৪টা জ্ঞাতি আছে আৰু সেই দলৰ উদ্যোগতে আমাৰ শ্ৰী শ্ৰী বাধাইলাঙা ঠাকুৰাণী মাৰ থানত পূজা অনুষ্ঠিত কৰা হয় সমূহীয়াভাৱে। অৱশ্যে আগতে জ্ঞাতিগতভাৱে জ্ঞাতি পূজা কৰিছিল, কিন্তু বহুত অসুবিধা হোৱা হেতুকে জ্ঞাতিৰ সংখ্যা বাৰে বাৰে আমাৰ মানে বাঢ়ি আছে আৰু সেইকাৰণে আমি সমূহীয়াকৈ একেলগে থোপ খুৱাই সকলোকে লগত লৈ পূজাখিনি কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈ আজি ৬-৭ বছৰ হ'ল পূজা অনুষ্ঠিত কৰা সমূহীয়াভাৱে। ইয়াত যদিও ৰাভাসকলে বিভিন্ন বেমাৰ আজাৰ মাৰি মৰক, ধুমুহা, বৰষুণ, বানপানী, ভূমিকম্প আৰু আমাৰ খেতি পথাৰৰ মানে পোকে অনিষ্ট কৰাৰ ক্ষেত্ৰত মানে পৰিত্ৰাণ বিচাৰি আমাৰ লাঙা ঠাকুৰাণী মাক লগতে লাঙা ঠাকুৰাণী মাৰ লগত কিছুমান দেৱ দেৱী আমাৰ থাকে, আমি ৰাভাসকলে বিশ্বাস কৰোঁ। আৰু আমাৰ লাঙা ঠাকুৰাণী মাৰ লগত লাঙা ঠাকুৰ বাবা, কুবেৰ বাবা, আমাৰ দুধকুমাৰ বাবা আৰু মা খক্সী মা একেলগে সহবাস কৰে আৰু আমাৰ এইখন থান চৌহদত তেওঁলোকে বিৰাজমান হৈ আমাক বিভিন্ন বিপদ বিঘিনি, বেমাৰ আজাৰ, মাৰি মৰক ইত্যাদিৰ পৰা আমাক ৰক্ষা কৰি আহিছে বুলি আমি ৰাভাসকলে বিশ্বাস কৰোঁ। আৰু আমি বুলিয়ে নহয়, আমাৰ সকলো ৰাভা জাতিয়ে এই বিশ্বাস ৰাখে আৰু বিশেষকৈ আমাৰ পাতি ৰাভাসকলে এই পূজা অনুষ্ঠিত কৰি আহিছে। আৰু এই পূজা বিভিন্ন ধৰণে হয় যদিও আমাৰ ঠেকাচু গাঁওখনৰ বেলিকা এই লাঙা ঠাকুৰাণী মাৰ পূজাৰ হেৰিটো অলপ বেলেগ ধৰণৰ আৰু সেইকাৰণে আমাৰ ৰাভাসকলৰ নিয়ম মতে আমাৰ গছৰ তলত শিলক পূজা কৰা হয়, জুইক পূজা কৰা হয়, পানীক পূজা কৰা হয়। কিন্তু আমাৰ এই লাঙা থানত যিহেতু বৰ্তমান যুগৰ লগত খাপ খোৱাকৈ আমি ক্ৰমান্বয়ে অলপ আমাৰ ৰাভাৰ যি এই লাঙা পূজাখিনি অলপ জনাজাত কৰিবৰ কাৰণে, প্ৰসাৰ কৰিবৰ কাৰণে আমি ঠেকাচু ৰাভা দলে আজি বহুত বছৰ ধৰি প্ৰচেষ্টা কৰি আহিছোঁ। আৰু তাৰ ফলস্বৰূপে আজি আমাৰ এই লাঙা থানত যদিও শিল পূজা কৰে, আমি শিল ৰাখিছোঁ, কিন্তু পকী দেৱাল, পকী ঘৰ বনাই আমি পূজা কৰিবলৈ আহিছোঁ, যাতে আমাৰ প্ৰচাৰ প্ৰসাৰ হয়। আৰু আমি যে বিশ্বাস কৰোঁ
আমাৰ এই দেৱতা আমাৰ জাগ্ৰত দেৱতা হিচাপে আমি লাঙা ঠাকুৰী মাক আমি পূজা কৰি আহিছো লগতে তাৰ লগত ভাল কথা এইটো আমাৰ বিশ্বাস আমি ৰাভাসকলে যেনেকৈ আমি লাঙা ঠাকুৰী মাক পূজা কৰি আমি সুফল পোৱা বুলি আমি বিশ্বাস কৰোঁ আৰু আমাৰ লগত যিসকলে জাতি ধৰ্ম নিৰ্বিশেষে যিসকল জনগোষ্ঠী আমাৰ লগত বাস কৰে তেওঁলোকেও আমাৰ লগত মানে বিশ্বাস ৰাখিয়ে তেওঁলোকেও পূজা ইয়াত আগবঢ়ায় আৰু আগৰ পৰা এইটো চলি আহিছে কিন্তু আমাৰ আজি 6-7 বছৰমান হ'ল আমি সময়ভাৱে কৰাৰ পিছত আৰু আমাৰ ভক্ত বাঢ়ি গৈ আছে আজি বঙালী কওক মাৰোৱাৰী কওক বিহাৰী কওক নাথ কলিতা আদি কৰি বিভিন্ন জনগোষ্ঠী বড়ো জনগোষ্ঠী তেওঁলোকেও আমাৰ ইয়াত আহি সেৱা সৎকাৰ কৰে আৰু আমি বিশ্বাস কৰোঁ এওঁলোকে নিশ্চয় আমাৰ এই থানত পূজা অৰ্চনা কৰিয়ে সেৱা লৈয়ে প্ৰসাদ আগবঢ়ায়ে বলি উৎসৰ্গা কৰিয়ে নিজৰ পৰিয়ালৰ বা নিজৰ কোনো মানে বংশৰ মানুহৰ নিশ্চয় কিবা উপকাৰ পাইছে আৰু সেই তাৰ ওপৰত বিশ্বাস কৰিয়ে আজি তেওঁলোকে আজি ইয়াত আঁঠু লৈ সেৱা সৎকাৰ কৰে আৰু লগতে আমি বিশ্বাস কৰোঁ আমাৰ এই চৌহদত যিখিনি আমাৰ মানে দেৱীৰ যিটো মানে এৰিয়া এই এৰিয়াত কোনো এজন ব্যক্তিয়ে ইয়াত মানে এটা বস্তু এটা গছডাল কাটিব নোৱাৰে এটা বস্তু খৰি হ'লেও আমি দাঙি দিব নোৱাৰে আৰু সেই ব্যক্তিজন আমি বিশ্বাস কৰা মতে তেওঁলোকৰ হয় কাণ নৰিয়াত পৰিব নহ'লে মৃত্যুবৰণ কৰিব আমাৰ বিশ্বাস আৰু আমি কিছুমান কথা আমি এইটো গম পাই আছো এইখিনি